আৰু এই আমি আপেল বাগানত সোমাই আহিছোঁ আৰু আপোনালোকে গুগলত চাৰ্চ কৰিব যে ষ্টেট হৰ্টিকালচাৰ ফাৰ্ম চেৰগাঁও বুলি মাৰিব, তেতিয়া গুগলত পাই যাব। একদম বিচাৰিবলৈ সহজ, ৰাস্তাৰ পৰা অকণমান সোমাব লাগে। আৰু অকল আপোনালোকে আপেল ফাৰ্ম বুলি মাৰি নিদিব, আপেল ফাৰ্ম বুলি মাৰিলে মানে বেলেগ প্ৰাইভেট ফাৰ্মবিলাক দেখাই দিয়ে, গতিকে তেনেকৈ মাৰিব, তেতিয়া আপোনালোকে বিচাৰি পাব সোনকালে। আৰু এতিয়া মই আপোনালোকক আপেল বাগান দেখাম। এইখিনি মই ৰাস্তাৰ পৰাই অকণমান ভিডিঅ' কৰিছিলোঁ, কাৰণ সোমাব পাম নে নাপাম একদম ভাবি আহিছোঁ ন। সোমাব পালেও নাপালেও কথা নাই আৰু, এইখিনি দেখা পালোঁ আৰু মনটো শান্তি লাগিলে। কিন্তু পাছত গৈ দেখিলোঁ অফিচটো খোলা আছে আৰু চাব পালোঁ আমি ভালদৰে, গতিকে আপোনালোককো দেখাম, চাব। বাপৰে ইমানেই ভাল লাগিছে নহয়, কি ক'ম আৰু আপেল বাগানত সোমাবলৈ হ'লে ইয়াতে টিকেট কৰিব লাগিব। এইটো অফিচ, ইয়াতে টিকেট কৰিব লাগিব 20 টকাকৈ পাৰ পাৰ্চন। আৰু ইয়াতে আপেল কিনিবও পায়। ইয়াতে আপেলৰ বাগানত আপেল ছিঙিব নিদিয়ে, মাত্ৰ ভিডিঅ' আৰু ফটো উঠিবই দিয়ে। কি আপেল, এইখিনি গ্ৰীণ। আৰু লম্বা লম্বা লাগি আছে এইখিনি। বাপৰে। আৰু এই আপেলৰ বাগানত সোমাই যাওঁতে এই ফুলখিনি দেখিব, ইমান ধুনীয়া লাগে। এই ফুলখিনি যেন প্লাষ্টিকৰ ফুলহে তেনেকুৱা লাগিছে, ফুলপাহেত মানে একদম, কিন্তু ইমান ধুনীয়া ফুল। আৰু আমাৰ তাইক মই তাকে সুধিছোঁ ফুল এপাহ ছিঙিব দিবনে নেকি বুলি। তাই কৈছে নিছিঙিবা, এইবিলাক চৰকাৰী বস্তু বেয়া পাব পাৰে। কিন্তু ছিঙিব বহুত হেঁপাহ থাকিলে, ঠিক তেনেকৈ আপেলটো ছিঙিবলৈও বহুত হেঁপাহ থাকিলে, কিন্তু ছিঙিব নিদিয়ে ন। গতিকে যিটো ৰুল আৰু মানিব লাগে আৰু, কাৰণ ইয়াতে হাজাৰ হাজাৰ মানুহ আহি থাকে, চবে যদি আপেল ছিঙে তেনেহ'লে আপেলেই নাথাকিব দেখোন। গতিকে সেইটো আৰু নিয়ম বান্ধি দিছে, ভালেই কৰিছে। আপেল আপেল আপেল, মাই গড, এনেকৈতো আপেল মই চুব পাম বুলি সপোনতো ভবা নাই হ'লে দেই। পাম নাপাম বুলি কৈ ভাবি আহিছিলোঁ ভিডিঅ'বোৰ চাই, কিন্তু লাকি পাই গ'লোঁ দেই। আপেল চুই ভিডিঅ' কৰিম মই এতিয়া। আপেলৰ বাগানো বহুত ডাঙৰ বাগানখন। জোতাযোৰ নিপিন্ধিলে নেকি আজি আহোঁতে? কেলে? হ'ল এইটো আপেলৰ বাগান। ইয়াত লিখা আছে যে 25 আগষ্টৰ পৰা আপেল ইয়াতে বিক্ৰী কৰিম। অ' মাই গড, কাশ্মীৰত নোযোৱাকৈ আপেলৰ গছ এইয়া। মাই গড, কিন্তু ছিঙিব নিদিয়ে দেই, খাবহে দিছে, ফটো মাৰিব দিছে। মজা লাগিছে এইটো যেন ছিঙি ল'ব লাগিছে, কিন্তু ছিঙিব নিদিয়ে। তাতে অফিচত বিকি আছে, ইয়াৰ পৰাই লৈছোঁ আমি। গতিকে কিছুমান কথা শুনিব লাগিব। কিয় গছ নাই দেখা ন? আৰু নাই নাই, এটা ফটো দিয়া, ফটো